আপোনালোক সকলোকে বিশ্ব লাৰ্নিং চেণ্টাৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি জাতীয় আয় সমষ্টিবাদী অৰ্থবিজ্ঞানৰ হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ এটা ইম্পৰ্টেণ্ট চেপ্টাৰ জাতীয় আয় গণনা, সেই চেপ্টাৰটোৰ বিষয়ে অকণ আলোচনা কৰিম। ঠিক আছে, সেই চেপ্টাৰটো বিভিন্ন কুৱেশ্যন জনাৰ আগতে আমি কিছুমান টাৰ্মছ জানিব লাগিব, কিছুমানৰ সংজ্ঞা জানিব লাগিব, তেতিয়াহে আমি পৰৱৰ্তী এই চেপ্টাৰটোৰ বিভিন্ন ধৰণৰ জাতীয় আয় গণনাৰ পদ্ধতিসমূহৰ বা জাতীয় আয় গণনা চেপ্টাৰৰ বিভিন্ন চামবোৰ মেথছবোৰ কৰিবলৈ আমাৰ সহজ হ'ব। চ' আজিৰ ভিডিঅ'ৰ প্ৰথমটো কুৱেশ্যনে আগবাঢ়ো। চ' ফাৰ্ষ্ট কুৱেশ্যন হ'ল জাতীয় আয় কি? হোৱাট ইজ নেশ্যনেল ইনকাম? চ' জাতীয় আয় হ'ল এখন দেশত এটা বছৰ উৎপাদিত হোৱা দ্ৰব্য আৰু সেৱাসমূহৰ মুঠ বজাৰ মূল্য। মানে এখন দেশত এটা বছৰত কিমান উৎপাদন হৈছে সেই সকলোবোৰ উৎপাদিত দ্ৰব্য আৰু সেৱাৰ মুঠ বজাৰ মূল্যকে জাতীয় আয় বুলি কোৱা হয় বা নেশ্যনেল ইনকাম বুলি কোৱা হয়। এতিয়া নেক্সট হ'ল জনমূৰি আয় বুলিলে কি বুজা? ঠিক আছে, এতিয়া জনমূৰি আয় বুলিলে কি বুজা বা হোৱাট ইজ পাৰ কেপিটা ইনকাম? মানে জনমূৰি আয় বুলিলে প্ৰত্যেকজন ব্যক্তিৰ গড় আয়ৰ পৰিমাণকে বুজা যায়। মানে প্ৰত্যেকজন ব্যক্তিৰ এভাৰেজ ইনকামকে জনমূৰি আয় বুলি কোৱা হয়। অৰ্থাৎ মুঠ ৰাষ্ট্ৰীয় বা জাতীয় আয়ক যেতিয়া দেশ এখনৰ মুঠ জনসংখ্যাৰে ভাগ কৰো বা হৰণ কৰো তেতিয়া আমি জনমূৰি আয় পোৱা যায়। মানে জনমূৰি আয় বেলেগ একো নহয়, প্ৰত্যেকজন ব্যক্তিৰ পাৰ হেড ইনকাম, এভাৰেজ ইনকাম। আৰু জনমূৰি আয় আমি কেনেকৈ উলিয়াব পাৰোঁ? যেতিয়া আমি এখন দেশৰ মুঠ জাতীয় আয়ক যেতিয়া দেশখনৰ মুঠ জনসংখ্যাৰে হৰণ কৰো তেতিয়া আমি জনমূৰি আয় পোৱা যায়। ঠিক আছে, আৰু এইটো হ'ল ইয়াৰ ফৰ্মুলা। নেক্সট আহিল মুঠ ঘৰুৱা উৎপাদনৰ সংজ্ঞা দিয়ে। মানে মুঠ ঘৰুৱা উৎপাদন কি? হোৱাট ইজ গ্ৰছ ডমেষ্টিক প্ৰডাকশ্যন, যাক GDP বুলি কোৱা হয়। ঠিক আছে, চ' আমি ডেফিনেশ্যনটো চাওঁ। কোনো দেশ এখনে এটা বছৰত নিজা ভৌগোলিক চাৰিসীমাৰ ভিতৰত উৎপাদন কৰা সকলোবোৰ চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ মুঠ বজাৰ মূল্যকে দেশখনৰ মুঠ ঘৰুৱা উৎপাদন বুলি কোৱা হয়। মানে এখন দেশত এটা বছৰ নিজা ভৌগোলিক চাৰিসীমাৰ ভিতৰত মানে দেশখনৰ ভিতৰত, ঠিক আছে, কিমান উৎপাদন হয় সকলোবোৰ সেই উৎপাদন হোৱা দ্ৰব্য আৰু সেৱাৰ চূড়ান্ত দ্ৰব্যকে বা চূড়ান্ত দ্ৰব্যৰ মূল্যকে মুঠ ঘৰুৱা উৎপাদন বুলি কোৱা হয়। মানে গ্ৰছ ডমেষ্টিক প্ৰডাকশ্যন GDP বুলি কোৱা হয়। ইয়াত তোমাৰ দেশখনৰ বাহিৰে বা দেশখনৰ বাহিৰৰ পৰা বিদেশৰ পৰা যোনটো আয় হয় সেই আয়খিনি ইয়াত অন্তৰ্ভুক্ত নহয়। NFI বুলি কোৱা হয়, নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰড। বাহিৰৰ পৰা যোনটো আহে সেই উৎপাদন আয়খিনি ইয়াত অন্তৰ্ভুক্ত নহয়, কাৰণ কি এখন দেশৰ ভৌগোলিক চাৰিসীমাৰ মানে নিজ দেশখনৰ ভিতৰত যিমান ইনকাম হয় সেই ইনকাম হোৱা, ঠিক আছে, সেই ইনকাম বা উৎপাদন হোৱা দেশখনৰ ভিতৰত উৎপাদন হোৱা সকলোবোৰ দ্ৰব্য আৰু সেৱাৰ বজাৰ মূল্যকে মুঠ ঘৰুৱা উৎপাদন বুলি কোৱা হয়। ইয়াৰ পিছত আমি GNP পাম। চ' নেক্সট আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, মধ্যৱৰ্তী সামগ্ৰী বুলিলে কি বুজা বা মধ্যৱৰ্তী সামগ্ৰী বা দ্ৰব্য কি? ঠিক আছে, ইণ্টাৰমিডিয়েট গুডছ বুলি কোৱা হয়। চ' চোৱা, এইটোৰ যিবোৰ দ্ৰব্য বা সামগ্ৰী চূড়ান্ত ভোগ কাৰ্যত ব্যৱহাৰ হোৱাৰ সলনি অন্য সামগ্ৰী উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা হয়। মানে অনলি ফৰ যোনবোৰ সামগ্ৰী আমি ভোগ কাৰ্যৰ কাৰণে ব্যৱহাৰ নকৰি আমি অন্য বস্তু এটা প্ৰডাকশ্যন উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰো, তেনে সামগ্ৰীসমূহক মধ্যৱৰ্তী সামগ্ৰী বুলি কোৱা হয়। যেনে আমি ধৰি ললো কপাহ, আমি, কাৰণ কপাহ এটা মধ্যৱৰ্তী সামগ্ৰী, কাৰণ কিয় কপাহক আমি চূড়ান্তভাৱে ভোগ নকৰো। কপাহৰ পৰা ধৰ আমি কপাহী কাপোৰ তৈয়াৰ কৰিব পাৰো বা এটা বেলেগ এটা বস্তু উৎপাদন কৰিব পাৰো, সেইটো হ'ল মধ্যৱৰ্তী সামগ্ৰী। ধৰি ললো তুমি ধৰিব পাৰা বিভিন্ন বস্তু ধৰিব পাৰা, যোনবোৰ বস্তুৰ পৰা আমি বেলেগ এটা বস্তু প্ৰডাকশ্যন কৰিব পাৰো। এতিয়া ধৰি ললো এটা কপাহী কাপোৰ বা এটা চাৰ্টটো কিন্তু চূড়ান্ত দ্ৰব্য বা চূড়ান্ত সামগ্ৰী, কাৰণ কিয় আমি সেই চাৰ্টটোৰ পৰা আমি এটা আৰু বেলেগ এটা প্ৰডাকশ্যন কৰিব নোৱাৰো। চাৰ্টটো আমি অনলি ফৰ কি এবাৰহে ইউজ কৰিব পাৰো বা চাৰ্টটো পিন্ধাৰ ক্ষেত্ৰতহে ইউজ কৰিব পাৰো। চ' এইটো হ'ল তোমাৰ চূড়ান্ত দ্ৰব্য। ঠিক আছে, এতিয়া সেইবোৰ হ'ল চূড়ান্ত দ্ৰব্য। আৰু মধ্যৱৰ্তী দ্ৰব্য যোনবোৰ আমি একমাত্ৰ চূড়ান্ত ভোগ কাৰ্যৰ ব্যৱহাৰ নকৰি আমি এটা অন্য এটা বস্তু প্ৰডাকশ্যনৰ কাৰণে ব্যৱহাৰ কৰিব পাৰো। ঠিক আছে, এইটো হ'ল মধ্যৱৰ্তী সামগ্ৰী। নেক্সট হ'ল চূড়ান্ত সামগ্ৰী বুলিলে কি বুজো? মানে ফাইনেল গুডছ মানে কি? চেম, যিবোৰ সামগ্ৰী অন্য সামগ্ৰীৰ উৎপাদন কাৰ্যত ব্যৱহাৰ নহয় আৰু যিবোৰ সামগ্ৰী উৎপাদন কৰাৰ পিছত কেৱল চূড়ান্ত ভোগ কাৰ্যৰ বাবেহে ব্যৱহাৰ কৰা। মানে যোনবোৰ সামগ্ৰী আমি আকৌ উৎপাদন কৰিব নোৱাৰো, যেনেকে মধ্যৱৰ্তী দ্ৰব্যৰ পৰা আমি চূড়ান্ত ভোগ কাৰ্যত ব্যৱহাৰ নকৰো, ব্যৱহাৰ কৰাৰ উপৰিও আৰু এটা প্ৰডাকশ্যন কৰিবৰ কাৰণে উৎপাদন কাৰ্যত ব্যৱহাৰ কৰিবৰ কাৰণে যোনবোৰ আমি সামগ্ৰী পাওঁ সেইবোৰ মধ্যৱৰ্তী। কিন্তু চূড়ান্ত সামগ্ৰীত কি হয়? মানে উৎপাদন কাৰ্যত ব্যৱহাৰ নহয়, যিবোৰ সামগ্ৰী অন্য সামগ্ৰী উৎপাদন কাৰ্যত ব্যৱহাৰ নহয়, যোনবোৰ সামগ্ৰী আমি একমাত্ৰ কেৱল চূড়ান্ত ভোগ কাৰ্যৰ বাবেহে ব্যৱহাৰ কৰো, তেনে সামগ্ৰীসমূহক চূড়ান্ত সামগ্ৰী বুলি কোৱা হয়। যেনে এটা চাৰ্ট, এটা কলম, এই চাৰ্টটো অনলি ফৰ আমি কি
আমি পিন্ধাৰ কাৰণেহে ব্যৱহাৰ কৰো কিন্তু চাৰ্টটো বনাবলৈ যি লাগিছিল আমাৰ সেই বস্তু মধ্যবৰ্তী দ্ৰব্য কিন্তু চাৰ্টটো আমি ফাইনাল প্ৰডাকশন ধৰ এটা কলমটোৰ বনাবলৈ আমাৰ কি ইংকৰ প্ৰয়োজন হয় বা এটা প্লাষ্টিকৰ প্ৰয়োজন হয় এই প্লাষ্টিকটোৰ পৰা আমি আৰু এটা বেলেগ বস্তু প্ৰডাকশন কৰিব পাৰো কিন্তু এটা চাৰ্টৰ পৰা এটা কলমৰ পৰা আমি আকৌ বেলেগ এটা অনলি ফৰ কলমটো আমি লিখাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰো মানে মধ্যবৰ্তী দ্ৰব্য মানে যোনবোৰ দ্ৰব্য আমি ভোগ কাৰ্যৰ ব্যৱহাৰ কৰাৰ বাহিৰেও ঠিক আছে অন্য এটা বস্তু প্ৰডাকশন উৎপন্ন কৰা ব্যৱহাৰ কৰা হয় তেনে সামগ্ৰী মধ্যবৰ্তী সামগ্ৰী বোলে আৰু চূড়ান্ত সামগ্ৰী মানে যিবোৰ সামগ্ৰী অন্য সামগ্ৰী উৎপাদন কাৰ্যত ব্যৱহাৰ নহয় মানে একমাত্ৰ আমাৰ কি চূড়ান্ত ভোগ কাৰ্যতহে ব্যৱহাৰ কৰা হয় তেনে সামগ্ৰীসমূহক চূড়ান্ত সামগ্ৰী বোলা হয় আৰু এটা কথা মনত ৰাখিবা জাতীয় আয় গণনাত একমাত্ৰ চূড়ান্ত সামগ্ৰীৰ মূল্যহে ধৰা হয় ঠিক আছে মধ্যবৰ্তী সামগ্ৰীৰ মূল্য ধৰা নহয় কাৰণ কিয় চূড়ান্ত সামগ্ৰীতে মধ্যবৰ্তী সামগ্ৰীৰ মূল্যটো প্লাস হৈ থাকে আৰু এই চূড়ান্ত সামগ্ৰীৰ মূল্যকে ঠিক আছে জাতীয় আয় গণনাৰ ক্ষেত্ৰত ধৰা হয় কাৰণ কিয় এটো দ্বৈত গণনাৰ সমস্যা নহবৰ বাবে এতিয়া আমি আলোচনা কৰিম দ্বৈত গণনা কি ডাবল কাউন্টিং ঠিক আছে ডাবল কাউন্টিং সো ডাবল কাউন্টিং বা দ্বৈত গণনাৰ সমস্যা নহবৰ বাবে একমাত্ৰ হেতু কাৰণে চূড়ান্ত সামগ্ৰীৰ মূল্যহে আমি ক'ত ধৰা হয় আমাৰ জাতীয় আয় গণনাৰ ক্ষেত্ৰত ধৰা হয় ঠিক আছে আৰু নেক্সট আহিল এটা অৱক্ষয় বা ক্ষয়ক্ষতিৰ বনাস কি বা অৱক্ষয় কাক বোলে মানে depreciation বুলি কাক কোৱা হয় ঠিক আছে অৱক্ষয় বা depreciation ক্ষয়ক্ষতিৰ বানাস যাক সৰু ট্ৰামত ডি বুলি আমি ক্যাপিটেল ডি বুলি ডিনাইট কৰো ডি আখৰে সো মুঠ বিনিয়োগৰ পৰা মূলধনৰ চলিত ক্ষয়ক্ষতিৰ মূল্য বাদ দিলে যি অংশ থাকে তাকে অৱক্ষয় বুলি কোৱা হয় মানে যেতিয়া আমাৰ মূলধনৰ পৰা আমাৰ ক্ষয়ক্ষতি ধৰি ললো আমি উদাহৰণ স্বৰূপে ডেফিনিশনটো এনেকৈ লিখিবা মুঠ বিনিয়োগৰ পৰা মূলধনৰ চলিত ক্ষয়ক্ষতিৰ বা মূল্য বাদ দিলে যি অংশ থাকে তাকে অৱক্ষয় বোলে ধৰি ললো তুমি এটা মেচিন এটা মূলধনী সম্পদ মেচিনটো এটা মূলধনী সম্পদ এটা তুমি মেচিন কিনি আনিলা সো সেই মেচিনটো কিনি আনাৰ পিছত মেচিনটো তুমি চলাই থকাৰ পিছত ধৰিলো এটা মেচিন চলাই থকাৰ পিছত তাৰ তুমি এমাহ দুমাহৰ পিছত তাৰ সাৰ্ভিসিং কৰিব লগা হ'ব পাৰে বা তাত কিবা এটা বেমাৰ ওলাল বেমাৰটোৰ কাৰণে তুমি এক্সট্ৰা খৰচ কৰিব লাগিব পাৰে বা তোমাৰ এটা নট এটা বেয়া হ'ল বা নট এটা ভাঙিল বা নট এটা লগালে সেই নটটো আকৌ তুমি তাত লগাব লাগিব তো এইটো হ'ল তাৰ পৰা যেটো আমি তাৰ এক্সট্ৰা খৰচ সেইখিনি বিয়োগ কৰিলে আমি অৱক্ষয় বুলি ধৰিলো তুমি এখন বাইক কিনিলা বাইকখন কিনাৰ পিছত তুমি দুমাহৰ পিছত সাৰ্ভিসিং কৰিবলৈ সাৰ্ভিসিং কাৰণে এক্সট্ৰা এটা ব্যয় তুমি দিব লগা হয় এটা এক্সট্ৰা টকা দিব লাগে না সেইটোই হল অৱক্ষয় ঠিক আছে ধৰি ললো আৰু সেই অৱক্ষয় দুটা বস্তু নিৰ্ধাৰিত কৰা এটা হল মেৰামতিৰ বাবে যোনটো ব্যয় কৰে আৰু এটা পুনৰ সংস্থাপনৰ ব্যয় সাপোজ তোমাৰ মেচিনটো বেয়া হল কিবা এটা পাৰ্টস সেই পাৰ্টসটো আকৌ নতুনকৈ লগাব লাগে তাৰ বিনিময়ত এক্সট্ৰা এটা খৰচ হল না এইটো অৱক্ষয় সামৰি লয় সো অৱক্ষয় মানে কি মুঠ বিনিয়োগৰ পৰা মূলধনৰ চলিত ক্ষয়ক্ষতিৰ মূল্য বাদ দিলে যি বিনিয়োগ যি অংশ থাকে তাকে অৱক্ষয় বুলি কোৱা হয় ঠিক আছে সো আমি এই ভিডিওটোত আজি ইমানলৈকে আলোচনা কৰিছো নেক্সট ভিডিওত ঠিক আছে আমি ইয়াৰ বিভিন্ন টাৰ্মছ জিডিপি কি জিএনপি কি এনএফআই কি এইবোৰ আলোচনা কৰিম ঠিক আছে যদি ভিডিওটো ভাল লাগিছে প্লিজ চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ